হুজাইত বন বিভাগৰ অজ্ঞাতে চলিছে অবৈধ খনন। হুজাই কাৰ্বি বস্তি আৰু গৌৰনগৰত জনৈক চৌহান উপাধিৰ এজন লোকে অবৈধভাৱে প্ৰায় 15 ফুটৰ অধিক ভূমি খান্দি হুজাই চহৰৰ বিভিন্ন ঠাইত সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে ঠিক তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছিল হুজাই ঠিকাদাৰ বস্তিত, যাৰ ফলত যোৱা বুধবাৰে দুটি কিশোৰী পানীত পৰি মৃত্যুৰ মুখত পৰিব লগা হৈছিল। আৰু এইসকলৰ বিৰুদ্ধে স্থানীয় ৰাইজে মাত মাতিব গ'লে ৰাইজৰ লগত কাজিয়া কৰাৰো অভিযোগ উত্থাপিত কৰিছে। হুজাই চহৰৰ পাৰ্শ্বৱৰ্তী অন্য অঞ্চলৰ লগতে কাৰ্বি বস্তিত হোৱা এই অবৈধ খননে বৃহত্তৰ অঞ্চলত বসবাস কৰা কেইবা শতাধিক লোক তথা জীৱ জন্তুৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। এনে দ গাতে বিপদ মাতিব পাৰে সাধাৰণ জনতাৰ বাবে, আৰু তদুপৰিও এনে অবৈধ খননে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাতো ব্যাঘাত জন্মোৱা আহিছে বুলি উল্লেখ কৰা হৈছে। আৰু এই অবৈধ ভূ খনন সন্দৰ্ভত কপিলী ভেলী খণ্ড বন বিভাগৰ ৰেঞ্জাৰগৰাকীৰ সৈতে ফোনযোগে কথা পতাত ভূ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। সেইকাৰণে এইবোৰ কাম যিটো নেকি আমাৰ ওচৰে পাজৰে যিবোৰ গাঁত খান্দি আছে সেইবোৰৰ বিৰুদ্ধে যদি প্ৰশাসনে ব্যৱস্থা এটা যদি গ্ৰহণ লয়, আৰু গ্ৰহণ ল'ব লাগে বুলি ময়ো মানে সেইখিনি ভাবিছোঁ, এনেকৈ গ্ৰহণ ল'ব লাগে, তেতিয়াহ'লেতো ৰাইজে বহুত ভাল পাব। দেখা গৈছে যেনেকুৱাকৈ দ কৰিছে প্ৰায় 25-30 ফুট। কি ক'ব আচলতে একাংশ ভূমাফিয়াৰ আচলতে কি মাটি বিক্ৰী চক্ৰৰ কাৰণে তেখেতসকলে যেনেধৰণে মানে ধৰক দ কৰিছে, আৰু যোৱা কিছুদিন পূৰ্বেও দেখা গৈছে ঠিকাদাৰ বস্তিত তেনেকুৱাকৈ একেই ঘৰত দুগৰাকী ছোৱালী পানীত পৰি দি মৃত্যু মানে হৈছে। কি ক'ব? এইটোতো বৰ শুনাত বেয়া লগা দুজনী যে ছোৱালী যে হৈ গৈছে, ঢুকাল যে, সেইটোৰ ওপৰত মানে শুনি পেলাই এইটো বহুত মনত আঘাত পাইছোঁ। আৰু আমাৰ ইয়াত যিটো গাঁৱৰ অঞ্চলত যিবোৰ কৰিছে সেইখিনিতো গৰাকীজনে মানে যাৰ মাটি, সিহঁতে নিজেই মানে সেইখিনি কি কৰিছে, মাটি বিক্ৰী কৰিছে। আৰু ধৰক আজি এটা ঘৰত কৰিলে, তাৰ লগৰ ঘৰখনো সেইখনো মানে সেই পইচাৰ কাৰণে সিও মানে তেনেকৈ ওখ জেগাটোত কৰে, গাঁত খান্দা আৰম্ভ কৰি দিয়ে, যাৰ ফলত কি হৈছে অলপ মানে ক'ব গ'লে এটা কম্পিটিশ্যনেই হৈ গ'ল আৰু চিষ্টেম। তো সেইটোৱেতো ভৱিষ্যতত বেয়া হ'ব। গতিকে এইবিলাক কাম অলপ বন্ধ হোৱাটো উচিত। আৰু লগত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ এইখন গাঁৱত এই ৰাস্তাটোত, এইখিনি যে ৰাস্তা গৈছে, এই ৰাস্তাটোত আপোনাৰ গাড়ীৰ চলাচল, যিটো বালিৰ গাড়ী হওক বা যিটো ডাম্পাৰ গাড়ী হওক, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি একদম বহুত দেৰিলৈকে অসংখ্য গাড়ী চলে। আৰু স্কুল সময়ত বিশেষকৈ স্কুলত অহা যোৱা কৰাৰ সময়ত ল'ৰা ছোৱালীবিলাকৰোতো, ছাত্ৰ ছাত্ৰীসকলৰতো বহুত অসুবিধা হয়, এক্সিডেণ্ট হ'ব পাৰে, কি ঠিক। গতিকে এইবিলাককো অলপ চৰকাৰে, বিভাগীয় কৰ্তৃপক্ষই যদি অলপ নজৰ দিয়ে তেন্তে ভাল পাম। মোৰ নাম হৈছে বীৰমংগল সিংহ, গৌৰনগৰ বিডিপি প্ৰেচিডেণ্ট হয়। তেখেত হৈছে কুঞ্জমণি সিংহ, গৌৰনগৰ বিডিপি ছেক্ৰেটাৰী হয়। আমাৰ গাঁৱত বৰ্তমানো এট প্ৰেজেণ্ট মানে ডাম্পাৰ মানে JCB কেইটাই মানে খান্দি বহুত দকৈ খান্দিছে, প্ৰায় 15-20 ফুটমান বৰ্তমানো খান্দি আছে। আৰু সেইদিনাও ঠিকাদাৰ বস্তিত দুজনী ছোৱালী গাঁতত পৰি মৰি গৈছে বুলি শুনিছোঁ। এতিয়া বিভাগীয় কৰ্তৃপক্ষই ইয়াত অলপ নজৰ দিলে বা কিবা হস্তক্ষেপ কৰিলে আমি ৰাইজে ভাল পাম বুলি আশা ৰাখিছোঁ। যিটো দেখা গৈছে যোৱা বুধবাৰ দিনা খুদে ঠিকাদাৰ বস্তিত যি দুগৰাকী ছোৱালী পানীত পৰি মানে ঢুকালে, তেনেকৈ গাঁত খান্দিছিলে একাংশ ভূমাফিয়া। তেখেতসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষ কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে? ব্যৱস্থা ল'লে ভাল, আৰু এতিয়ালৈকে লোৱা নাই। এতিয়া ৰাতিও খান্দে, দিনতো খান্দে, দিন ৰাতি মানে চলি আছে। আপোনালোকে ৰাতি 10টা বজাত আহিলেও পাব, 12টা বজাত আহিলেও পাব, এই তেনেকুৱা অৱস্থা। মানে যেতিয়া মানে মাটিৰ কোনো অৱস্থা নাথাকিব, যেতিয়া তেখেতে খান্দিলে মোৰো এতিয়া মাটিটো ওখ হৈ থাকিব, মোৰো খান্দিব লাগে, তেনেকুৱা খান্দি মানে অৰাজক মানে হৈ গৈছে। আৰু আগন্তুক দিনত তেনেকুৱা ঘটনা ইয়াতো হ'ব পাৰে, এইটো আৰু এতিয়া কৰ্তৃপক্ষই অলপ মানে ইয়াত হস্তক্ষেপ কৰিলে ভাল হ'ব বুলি ব্যৱস্থা ল'ব লাগে আশা ৰাখিছোঁ আৰু।